এই আমাৰ ডেকা আৰু ৰয় দুয়োটাই আজি কি বনাই? আজি বইল। কি বইল? আজি চিকেন বইল, মাছলি বইল, ডাঙৰ মাছ বইল আৰু ইফালে আছে এয়া মাছখিনি চাওঁ। এই মাছখিনি, এই মাছ কি মাছ এইটো? মাংসখিনি এইটো আমাৰ কাটলা মাছ। কাটলা মাছ। এইটো এই কাটলা মাছ। এইটো চিকেন কি বনাব আজি? চিকেন বইল হৈ গ'ল। চিকেন বইল হৈ গ'ল। বঢ়িয়া, ধুনীয়া। পিছত বাকী কৰি আছে। আচ্ছা আচ্ছা। ইয়াত আৰু কি বাকী আছে ইয়াত? ইয়াত বহুত আমাৰ আদা, নহৰু, শুকান জলকীয়া, নিমখ, তেল দি পেলাই মানে চাটনি, চালাড। আচ্ছা, আৰু এতিয়া ইয়াত আদা আৰু ৰহুন কাটি থৈছে। এই কাটলা মাছ আৰু ইয়াত পিঁয়াজ, জলকীয়া, মটৰ আৰু এইটো বিলাহী চব কাটি থোৱা আছে। এইটো বইল হ'ব। এইটো কি বইল? মাছ বইল, কাটলা মাছৰ বইল ন? অঁ। বঢ়িয়া। এতিয়া অলপ পিছত আমি চাওঁ কেনেকৈ কি বনায় আৰু ইয়াত কি টেষ্ট আজি ল'ব লাগিব। টেষ্টি হ'ব আজি। অঁ, এয়া কেৰাহী উঠাই দিলে আৰু এতিয়া কি দিলে ৰে? কি দিছে ইয়াত? পিঁয়াজ, জলকীয়া, বিলাহী অলপ বইল কৰাৰ পিছত নাকি? অলপ ফ্ৰাই কৰি ল'ম। তাৰপিছত তাৰ যাব মটৰ যাব। তাৰ দিয়াৰ পিছত এয়া মটৰ দি দিলোঁ। মটৰ দিয়াৰ পিছত এতিয়া অলপ ফ্ৰাই কৰি থাকিম। নিমখ আপোনালোকৰ পৰিমাণ জোখে নিমখ দিব। ৰেড চিলি পাউডাৰ আহি গ'ল। জিৰা, কি জিৰা বঢ়িয়া। আৰু এতিয়া ইয়াৰ পিছত আকৌ অলপ ফ্ৰাই কৰি থাকিম। এই ৰংগুড়া দি দিলোঁ। বঢ়িয়া, বৰ টেষ্ট হ'ব। পানী দিব লাগে। এতিয়া অলপ পানী দি দিম ইয়াতে। তাৰপিছত ফ্ৰাই কৰি থাকিম। পানী দিয়াৰ পিছত কিমান সময়? সেইটো কিছু 5 মিনিট ফ্ৰাই কৰি দিম। 5 মিনিট না? এড হ'ব আপোনাৰ আদা নহৰু পেষ্ট। বঢ়িয়া। গ্ৰেভিটো দেখিয়ে গম পাব যে খাই যে ভাল লাগিব। মজা। ইয়াত আকৌ অলপ পানী এড কৰা হৈছে। ফ্ৰাই কৰি থাকিম এইটো। মানে কিছু সময় অলপমান পানীটো অলপ শুজাব ন? তাৰপিছত মাছটো দিয়া হ'ব ন? তাৰপিছত মাছটো দিয়া হ'ব। এতিয়া আকৌ পৰিমাণ পানী দিয়া হ'ল। পৰিমাণ অনুযায়ী পানী দিয়া হ'ল নেকি? পানী দিয়া হ'ল। আচ্ছা, আৰু পানী দিয়াৰ পিছত এতিয়া অলপ সময় উতল আহিব। উতল অহাৰ পিছত মাছ দিম। আচ্ছা, বঢ়িয়া। এতিয়া কি কৰা হ'ব? এতিয়া এয়া পানী উতলি আছে। আমাৰ চব্জি উতলিছে। ইয়াত মাছ এড কৰা হ'ব। মাছৰ পিচবিলাকতো মস্ত ডাঙৰ পিচ ইয়াত দি দিলোঁ। এতিয়া ইয়াত কিমান সময় থাকিব? এইটো ইয়াত মিনিমাম আপোনাৰ 15 পৰা 20 মিনিট উতলিব লাগিব। সিজিব লাগিব ন? এইটো পূৰা বইল হ'ব ন? মাছটো বইল হৈ সিজিলে আৰু ন? মাছটো সিজিলে হৈ গ'ল আৰু মাছটো সিজিব। বাছ, সুন্দৰ। এতিয়া ঢাকনখন লগাই দিম। বনোৱা দেখা পাই ভোক লাগিছে ভাই। এই 20 মিনিটটো কেনেকৈ যায়? এই 15-20 মিনিটৰ পিছত আপোনাৰ এয়া আমাৰ মাছ, মানে ফাইনেলি কাটলা মাছৰ বইল ৰেডি নেকি? বঢ়িয়া। বইল মাছ ৰেডি।